ৰঙাপাৰা পৌৰসভা কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলে ভুগি অহা সমস্যাসমূহৰ বুজ ল'বলৈ ৰঙাপাৰাত উপস্থিত হয় অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈদ্যনাথ বাজপৰ। অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈদ্যনাথ বাজপৰৰ সৈতে সদস্যা প্ৰিয়ংকা বাজপৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত হৰিজনসকলে একোখন ফুলাম গামোচাৰে আদৰণি জনায়। ৰঙাপাৰা পৌৰসভা কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত ৰঙাপাৰা পৌৰসভা কাৰ্যালয়ৰ পৌৰপতি হৰিসাধন দাস, কাৰ্যবাহী বিষয়া পদ্মনাথ গাৰ্গ, ৱাৰ্ড সদস্য ৰাজাবাবু চাহৰ উপস্থিত অধ্যক্ষগৰাকীয়ে হৰিজনসকলৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকৰ জ্বলন্ত সমস্যাসমূহৰ বুজ লয়। ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যখনত বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন আয়োগ গঠন কৰিছে। সেই অনুসৰি আজি ৰঙাপাৰা হৰিজনসকলৰ সমস্যাৰ বুজ ল'বলৈ উপস্থিত হোৱা কথা সদৰি কৰে। ৰাজ্যৰ চাফাই কৰ্মীসকলৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি আয়োগ গঠন কৰাত ধন্যবাদ জ্ঞাপন কৰে ৰঙাপাৰা হৰিজনসকলে। নতুন পুৰণা ভেদভাৱ আমি মিনিমাম 8-9 বছৰ কাম কৰা হয়, এতিয়াও আমি নতুনেই আছোঁ আৰু গতিকে গাঁৱৰখিনি চিনিয়ৰখিনিও কাম কৰি আছে। সিহঁতে 15 বছৰ বা 14 বছৰ সিহঁতৰ চেলেৰিও আমাতকৈ বেছি আছে, আমাৰ চেলেৰি কম আছে। আমি বহুতবাৰ সাধাৰণতে জনাইছিলোঁ যে আমাৰ ইমান কম দৰমহাত আমাৰ ঘৰটো নচলে আৰু এক সমানটো কৰি দিব লাগে দৰমহা। হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মাৰ্চ মাহত অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগ গঠন কৰা হৈছিল আৰু এই আয়োগৰ মই অধ্যক্ষ হিচাপত আৰু মোৰ লগত আছে প্ৰিয়ংকা বাজপৰ। আমি দুইজনে তেজপুৰৰ 3দিনীয়া কাৰ্যসূচী লৈ আহিছিলোঁ আৰু আজি ৰঙাপাৰা আহি উপস্থিত হ'লোঁ। ৰঙাপাৰাৰ চাফাই কৰ্মীৰ লগত আমি মত বিনিময় কৰিলোঁ। মত বিনিময় কৰাৰ পিছত আমি পালোঁ যে তেওঁলোকৰ যিটো দৰমহা আছে সেইটো এজ পাৰ মিনিমাম ৱেজত তেওঁলোকে পোৱা নাই। তেওঁলোকৰ ESI PFৰ সুবিধা নাই। ইভেন তেওঁলোকে এইটোও জনাই আছে কি তেওঁলোকৰ কাৰণে কলনী হ'ব লাগে, কলনী নাই, খোৱা পানীৰ ব্যৱস্থা নাই, চেনিটেশ্যন নাই। সেইটো লৈ আমি 20 তাৰিখে বুধবাৰ দিনা আয়ুক্ত মহোদয়ৰ অফিচত মিটিং দিছোঁ আমি আৰু তাতে গোটেই ডিপাৰ্টমেণ্ট HOD থাকিব। তাতে আমি গোটেই চাফাই কৰ্মচাৰী যিটো অসুবিধা আছে, তেওঁলোকৰ যিটো প্ৰব্লেম আছে সেইটো কেনেকৈ ছল্ভ কৰা যায় সেইটো তাতে আমি প্ৰস্তাৱ কৰোঁ। আজি আমি শোণিতপুৰৰ তেজপুৰ মেডিকেল কলেজ গৈছিলোঁ, তাৰপিছত আমি ঢেকীয়াজুলি গৈছিলোঁ, পৌৰসভাত ঢেকীয়াজুলিত তাতেও মিটিং পাতিলোঁ। এতিয়া আমি ৰঙাপাৰাত আছোঁ আৰু অহাকালি আমি মেণ্টেল হস্পিটেলত যাম আৰু বেলেগ বিভিন্ন ধৰণৰ য'ত চাফাই কৰ্মী কাম কৰি আছে তাতে আমি যাই তেওঁলোকৰ লগত মত বিনিময় কৰি আছোঁ, তেওঁলোকৰ কি অসুবিধা আছে ৱৰ্ক প্লেছত। চ' এইটো লৈ আমি বুধবাৰ দিনত মিটিং মাতিছোঁ আয়ুক্ত মহোদয়ৰ অফিচত। তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা হৈছে, সমস্যাসমূহ সমাধান হ'ব নেকি? চাওক, আগতে আয়োগ নাছিল, কিন্তু বৰ্তমান চৰকাৰ যিটো আছে এই চৰকাৰ তেওঁলোকৰ কাৰণে ভাবি আছে আৰু তেওঁলোকৰ জীৱনটো কেনেকৈ আমি উন্নত কৰিব পাৰোঁ, তেওঁলোকৰ প্ৰাপ্য যিটো আছে এইটো কেনেকুৱা তেওঁলোকে পায়, সেইটোৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আয়োগ গঠন কৰিলে। এই আয়োগ নতুন আয়োগ হয় আৰু মই ভাবোঁ যে আয়োগ জৰিয়তে তেওঁলোকৰ যিটো প্ৰাপ্য আছে এইটো পাব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ যে আজি আমাৰ কাৰণে চাফাই কৰ্মচাৰী আয়োগৰ গঠন কৰিছে। আমি তেওঁক ধন্যবাদ দিছোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ এই আয়োগজন আমাক গোটেইখিনি সুবিধা প্ৰদান কৰিব পাৰিব। এই আমি আশা ৰাখোঁ। আমাৰ যেনেকৈ দৰমহা কম আছে, চেলাৰী মানে পাৰ্মানেণ্টলি নহয়, মাহে নহয়, 3 মাহ 4 মাহ হৈ যায়। সেইখিনি সমস্যা আমি ক'লোঁ তেখেতক। আমি মেডিকেল ফেচিলিটি নাপাওঁ, সেইবিলাক ক'লে আমাৰ ঘৰ নাই, সেইবিলাক ক'লোঁ। তেখেতে ক'লে যে ঠিক আছে, সেইখিনি মই পূৰণ কৰিব মই চেষ্টা কৰিম। দৰমহা 9,200 আছে, কিছুমানৰ 6,500 আছে, তাৰপিছত 7,500 আছে। একে সমান নহয়, কামখিনি আমি একে সমান কৰোঁ কিন্তু দৰমহাটো একে সমান আমি নাপাওঁ। এনেকৈ দিছোঁ যে আজি আমাৰ মাজত আহি কিনে আমাৰ যি সমস্যাবোৰ তেখেতে সমাধান কৰিব বুলি আশা কৰিছোঁ। সমস্যা নহ'লে আমি আন্দোলন আমি বাধ্যত পৰি কি কৰিম? যদি পেটত ভাত খাব নাপাম তো আমি আন্দোলন কৰিব লাগিব, বাধ্য হ'ব পাৰিব। স্কুল পঢ়াব নোৱাৰোঁ, আমি ভাল শিক্ষা প্ৰদান দিব নোৱাৰোঁ আমাৰ ল'ৰা ছোৱালীক। সেইবোৰ সমস্যা আমাক সেইটো কৰিব লাগিব।